কি খবৰ আছোঁ সকলোৱে ভাল তো বহুতো মোক কমেণ্ট কৰি আছিলে যে অগ্নিবীৰ ট্ৰেইনিং কিমান হাৰ্ড হয় ঠিক আছে তোমালোক সকলো কথা কৈ আছোঁ অগ্নিবীৰ ট্ৰেইনিং কিমান হাৰ্ড তোমালোকে কৰিব পাৰিবানে তো অগ্নিবীৰ ট্ৰেইনিংটো এইটো আচলতে এনেকুৱা এটা কথা যিহেতু চাওক আগতে ট্ৰেইনিং হৈছিলে যেতিয়া আমাৰ মানে পাৰ্মানেণ্ট ৰেগুলাৰ আৰ্মি আছিলে তেতিয়া আমাৰ ট্ৰেইনিং কি হৈছিলে তেতিয়া আমাৰ ট্ৰেইনিং মানে 12 মন্থছ 13 মন্থছে হয়গৈ 12 তেনেকৈ চামথিং হয়গৈ ঘৰলৈ যোৱালৈ 13 মন্থছে হয় কিন্তু এতিয়া যিটো ট্ৰেইনিং 6 মন্থ প্লাছ হয় ঠিক আছে কিন্তু যেতিয়া আমাৰ যেতিয়া আমাৰ 12 মাহ ট্ৰেইনিং হৈছিল তেতিয়া মানে প্ৰতিটো বস্তু কিছুমান শ্ল' মোশ্যনত দেখা যোৱা গৈছিল ঠিক আছে আজি যদি কিবা এটা হয় প্ৰতিটো মানে বস্তু এদিনতে মানে অলপ মানে ল' লেভেলত মানে খৰখেদা মানে তেতিয়া ট্ৰেইনিংটো মানে শ্ল' মোশ্যনত নিয়া হৈছিল কিন্তু এতিয়া যিহেতু যেতিয়াৰ পৰা অগ্নিবীৰ আহিছে অগ্নিবীৰ ছিষ্টেমটো আহিছে যিহেতু এতিয়ালৈকে 4টা বেচ অলৰেডি গুচি গ'ল তো আমি হ'লোঁ 5 নম্বৰ বেটছ তো এতিয়া কি হ'ল 12 মাহৰ যোনখিনি কাম কাজ 12 মাহৰ যোনখিনি পঢ়া শুনা 12 মাহৰ যোনটো ট্ৰেইনিং ছমাহত কৰিবলগীয়া হৈছে ঠিক আছে তো তাৰ তুলনাত চাবলৈ গ'লে এতিয়া ছমাহৰ ট্ৰেইনিংটো মানে অলপ স্পীড হয় ঠিক আছে তেতিয়া যদি মানে কোনোবা এটা কাম তেতিয়া যদি মানে খৰখেদাকৈ নিয়া নহৈছিল কিন্তু এতিয়া মানে খৰখেদাকৈ নিয়া হয় ঠিক আছে কিন্তু যোনে কষ্ট কৰিব পাৰে সেইটো কৰিয়ে ল'ব ন ইয়াত মানে ট্ৰেইনিং যেতিয়া কৰিবলৈ আহিছা ন ভালদৰে কৰিব লাগিব মুঠতে এইটো মানে ছমাহ ট্ৰেইনিং বুলি মানে ইমান সহজতে পাৰ হৈ যাব বুলিও মানে ভাবিব লাগিব যদি তোমালোকে কষ্ট কৰিব নোৱাৰা ছমাহটোৱে তোমালোকৰ মানে 12 মাহতকৈ বেছি লাগিব ঠিক আছে তো তোমালোকৰ ইয়াত যিহেতু 12 মাহৰ কামখিনি মানে ইয়াত যিহেতু ছমাহত কৰিব লাগিব ট্ৰেইনিংটো পূৰা কৰিব লাগিব তো অলপ মানে হাৰ্ড লিখীয়া লাগিব মানে চব কভাৰ কৰিব লাগিব ছমাহতেই তো তোমালোকে যদি মানে যোনটো কয় কষ্ট সহিষ্ণু আৰু আত্মবিশ্বাস যদি নিজৰ পৰা আত্মবিশ্বাস থাকে যে তুমি পাৰিবাই বুলি নিশ্চয় পাৰিবা তো বহুতে কয় অগ্নিবীৰ ট্ৰেইনিং ইজি হয় তো ইমানো ইজি নহয় ইমানো টান নহয় ঠিক আছে যদি ভালকৈ কৰিব পৰা নিশ্চয় ট্ৰেইনিং পাৰ হৈ যাবা ঠিক আছে বহুতে কমেণ্ট কৰি আছিলে অগ্নিবীৰ ট্ৰেইনিং কিমান হাৰ্ড হয় তোমালোকৰ ওপৰত নিৰ্ভৰ কৰে তোমালোকে যদি কষ্ট সহিব পাৰা তোমালোকৰ বাবে উজু হ'ব আৰু তুমি যদি কষ্ট সহিব নোৱাৰা তোমালোকৰ বাবে টান হ'ব ভিডিঅ'ৰ পৰা যিমান শ্বেয়াৰ এটা কৰি দিবা সকলোকে ধন্যবাদ